ভকুৱা কিমান আৰু শীতল 950 আৰি 950 বাইদেউ साइडा ले लो बेसी लवा নাই আমি যেনেকৈ ভালো আছে ভালে আপোনাৰ কিবা এটা সুধি দিও ৰবা মাছ ললে নাই আপুনি মাছ লব আহিছো এতিয়া লোৱা হনা কি মাছ লব আজি শীতল মাছ লব বুলি ভাবিছো বছৰ শীতল খাওঁ বুলি আশা এইটো বছৰ সদায় ভকুৱা মাছ বা ৰৌ মাছৰ খাই থকা যায় স্পেচিয়েলি বিহুৰ ভূমিকা বুলি আমাৰ যিহেতু বিহু আমাৰ স্বাভিমান সুখে দুখে অসম শীতল মাছ খাওঁ বুলি ঘৰত ডাঙৰ মাছ এটা লৈ যোৱাৰ আনন্দটো কেনেকুৱা মাঘ বিহু যথেষ্ট ভাল লাগে ঘৰত যাৰ মাছটো লৈ যালে সকলোৰে আপোনাৰ হাঁহি এটা দেখা পাওঁ খাৱাটো বেলেগ কথা নিয়াটো এটা কথা মানুহৰ যি মাছটো অলপ খাই সৰু ল'ৰা ছোৱালী খাবও নোৱাৰে কিন্তু নিয়াৰ যিটো আনন্দ আৰু হেঁপাহৰ আমাৰ যিটো ভোগালী বিহু সেইটো সঁচাকৈ এইটো এটা আদৰণীয় আমাৰ স্বাভিমান ন এইটো আমাৰ এটা সদায় ভিডিঅ'ত থাকে এতিয়া আহোঁ আৰু সেইটো প্ৰত্যেক বছৰ মই যেতিয়া বুজন বজাৰ লোকেল ল'ৰা বুজনবোৰত আহোঁ আহি এটা স্পেচিয়েল মাছ এটা লৈ যাওঁ আৰু আমাৰ মাছৰ প্ৰাইচটো অলপ হাই হৈছে চৰকাৰে এইটো এটা মাছৰ 5 কেজিৰ ওপৰত যিটো এটা মাছ মানে তেওঁলোকে বাইণ্ডিং কৰিছিলে কিন্তু ইয়াত সেইটো আৰু হোৱা নাই ইয়াত মানে প্ৰশাসনৰ মানুহ থাকিব লাগে তাৰমানে কি অলপ সকলোৱে সুখে দুখে ডাঙৰ মাছ সকলোৱে খাব ইচ্ছা কৰি দিয়কচোন কিন্তু দাম চলাৰ কাৰণে সেই 5 কিমান ডাঙৰ খাব নোৱাৰে আৰু উপায় নাই মানে হতাশ হৈ মনৰ কামত থাকি যায় সেইটোৱে বেয়া লাগে আমাৰ জি প্লেছৰ তৰফৰ পৰা আপোনাক ভোগালী বিহুৰ শুভেচ্ছা মোৰ ফালৰ পৰা থাকিলে আপোনাৰ জি প্লেছৰ ভোগালী বিহু এইটো বৰালিটো কিমান কেজি বৰালিটো কিমান কেজি বৰালি 11 কেজি কিমান আছে কি কেজি আছে 11 কেজি আছে অলপ দাঙি দিব পাৰি নেকি বহুত ডাঙৰ দিয়াচোন দাঙি দিয়া ও বাবা এটা আছে লব নাকি দাম কমাই রাখি লব আমি জি প্লাছৰ পৰা আহিছো এইটো কিমানত ল'লে এইটো 2600 টকা 2600 টকা কিমান কেজি আছে 4 কেজি 300 গ্ৰাম আছে চাগে 4 কেজি 300 গ্ৰাম ঘৰত ডাঙৰ মাছটো লৈ গৈ পেলাই কেনেকুৱা লাগে ভাল লাগিছে ঠিক আছে বিহুৰ শুভেচ্ছা থাকিল আপোনালৈও থাকিল
শিল ধরে একটা রোগ আছে কিমান দিব কালার দেখলি তো জি প্লাছৰ পৰা আহিছে মাছ কিবা ল'লে নেকি মাছ চাই আছোঁ বৰ্তমান কি মাছ ল'ব বুলি ভাবিছে আৰি মাছ ল'ম বুলি আৰি মাছ আজি অলপ বেছিয়ে দাম হৈছে দামটো বেছি নেকি কিন্তু চৰকাৰেতো নিয়ম বান্ধি দিছিলে আপোনাৰ কিন্তু মানে ধৰক সকলো দোকানতে একেই নহয় কিছুমান আপোনাৰ বেছি কম তেনেকুৱা লগৰ কেইজনৰ ল'লে কিছুমান ইয়াতে কমতে বেছি মানে ৰিজনেবল প্ৰাইচত বেছি আৰু ঠিক আছে ঘৰত ডাঙৰ মাছটো লৈ গৈ পেলাই কেনেকুৱা লাগে মাঘ বিহুত ডাঙৰ মাছটো ঘৰত ডাঙৰ মাছ এটা ঘৰত লৈ গ'লে কেনেকুৱা লাগে মানে মনটো কেনেকুৱা লাগে ভাল লাগে কিনা সময়তো ভাল লাগে নিজৰো ভাল লাগে খোৱাটো বাৰু পিছত একেদিনতো নোৱাৰি 2-3 দিন লাগি যাব তেতিয়াহ'লে আশা আছে ল'ম বুলি আৰু ঠিক আছে ভোগালী বিহুৰ শুভেচ্ছা থাকিল আমাৰ জি প্লাছৰ তৰফৰ ধন্যবাদ কওক মাছ ল'লে নে নাই এতিয়ালৈকে লোৱা নাই ঘূৰিয়ে আছোঁ কি মাছ ল'ব আজি চাওঁচোন কি পাওঁ ডাঙৰ মাছৰ সংখ্যাটো অকণমান কম আচ্ছা ঘৰত ডাঙৰ মাছ লৈ পেলাই কেনেকুৱা লাগে মানে মনটো আচলতে খোৱাটো ডাঙৰ কথা নহয় লোৱাটো ডাঙৰ কথা ঠিক আছে বিহুৰ শুভেচ্ছা থাকিল আহিছে দিয়ক মাছ ল'লে নে দাদা মাছ লৈছে নে বোলো মাছ বিক্ৰী কৰি বিক্ৰী কৰি আছে কেনেকুৱা ৰেটবিলাক কেনেকুৱা এইবাৰ ৰেটবিলাক সিমান বেছি নহয় এনেই ৰৌ মাছৰ কেনেকুৱা চলি আছে চাইজৰ ওপৰত ডিপেণ্ড কৰিব সৰু চাইজৰ বিলাক 300 টকা 400 টকা এনেকুৱা আৰু ধৰক 2 কেজি 3 কেজিৰ ওপৰ হ'লে সেইটো হ'লে আপোনাৰ অলপ দামটো বেছি হৈ যায় 500 600 এনেকুৱা আৰু এই চিতল মাছৰ কেনেকুৱা এইবাৰ ৰেটটো চিতল মাছ এবাৰ প্ৰচুৰ ওলাইছে বহুত ওলাইছে এইটো চাইজৰ ওপৰত 600 টকা আছে 700 টকা আছে 1000 টকা আছে যিমান চাইজটো বাঢ়ি বাঢ়ি যাই থাকিব ইমান দামটো বাঢ়ি ঠিক আছে মানে অলপ পিছত হ'ব
ভাই কিবা কথা মাছ ললেন নে খুৰা কি দাম বেছি হৈছে নেকি বহুত দাম আছে 1000 টাকা মানে চব কোনটো মাছ ল'ম বুলি ভাবিছিলে আজি শীতলে খাব লাগে আজি নিয়মমতে চিতল ল'ম বুলি ভাবিছিলে আচ্ছা ঘৰত এই ডাঙৰ মাছটো লৈ গৈ পেলাই কেনেকুৱা লাগে ঘৰত ডাঙৰ মাছ এটা লৈ গৈ পেলাই বিহুৰ দিনা আজিকালিতো ঘৰত নিয়া চিষ্টেম নাই কাটিব লাগিব এতিয়া কোনে কাটিব যন্ত্ৰই নাই কাটা ঠিক আছে মাঘ বিহুৰ শুভেচ্ছা থাকিল থেংক ইউ যাবই কাটা যায় না এইটো ল'লে নেকি কিমানত ল'লে এইটো 700 টকাকে লৈছে 800 টকা লৈছে কি দামটো বেছি হৈছে নে কম হৈছে মানে সবেইটো বেলেগ বেলেগ দাম কৈ আছে তথাপি আৰু 700টো মানে একচেপ্টেবল প্ৰাইচ আৰু চিতল ল'লে আৰু কিবা বেলেগ মাছ ল'বনে আৰি লৈছোঁ আচ্ছা আৰু ভকুৱা লৈছোঁ আৰি 1000 টকাকৈ লৈছে কেজি আৰু ভকুৱা 550 600 এনেকুৱা লৈছে ঘৰত ডাঙৰ মাছটো লৈ গৈ পেলাই কেনেকুৱা লাগে বিহুত মাছ খোৱাটোতো ইম্পৰ্টেণ্ট নহয় মানে লোৱাটো এটা আৱেগ হয় মানে সেইকাৰণে বজাৰত আহিছে আচ্ছা বিহুৰ শুভেচ্ছা থাকিল